আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। এইটো ভিডিঅ' হ'ল 2026 চনৰ ভোটাৰ লিষ্ট। যদি আপোনালোকে 2026 চনৰ খচৰা ভোটাৰ লিষ্টটো চেক কৰিছে আৰু আপোনালোকৰ 2026 চনৰ নতুন ভোটাৰ লিষ্টত নাম এড হোৱা নাই বা নাম লিষ্টত অহা নাই, এতিয়া কিন্তু আপোনালোকে 22 তাৰিখৰ আগতে সকলো ডকুমেণ্ট জমা কৰিব লাগিব। তাত যদি আপোনালোকৰ কিবা এটা ডকুমেণ্ট মিচিং থাকে তেনেহ'লে কিন্তু আপোনালোকৰ 26 চনৰ ভোটাৰ লিষ্টত নামটো অন্তৰ্ভুক্ত নহ'ব। এতিয়া যদি আপোনালোকৰ 2026 চনৰ ভোটাৰ লিষ্টত নাম অহা নাই, এতিয়া আপোনালোকে কি ডকুমেণ্ট জমা কৰিব লাগিব আৰু ক'ত জমা কৰিব লাগিব, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ 2026 চনৰ ভোটাৰ তালিকাত নাম অহা নাই তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে এতিয়াও 2026 চনৰ ভোটাৰ লিষ্টটো চেক কৰা নাই যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আপোনালোকে নাজানে তেনেহ'লে আপোনালোকে আজিয়ে এইটো অপশ্যনত আহি 2026 চনৰ ভোটাৰ লিষ্টটো ডাউনলোড কৰি আজিয়ে চেক কৰক যে আপোনালোকৰ কাৰোবাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি। যিসকলে 2026 চনৰ ভোটাৰ লিষ্টটো চেক কৰা নাই সেইসকলে আজিয়ে 2026 চনৰ ভোটাৰ লিষ্টটো চেক কৰক। আৰু যিসকলে 2026 চনৰ ভোটাৰ লিষ্টটো চেক কৰিছে আৰু আপোনাৰ ফেমিলিৰ কাৰোবাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই বা আপোনালোকৰ নামো অন্তৰ্ভুক্ত হোৱা নাই, এতিয়া কিন্তু আপোনালোকে 22 তাৰিখৰ আগতে আপোনালোকৰ সকলো ডকুমেণ্ট জমা কৰিব লাগিব। যদি আপোনালোকে সেইবোৰ ডকুমেণ্ট জমা নকৰে তেনেহ'লে কিন্তু আপোনালোকৰ 2026 বা ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত নহ'ব। এতিয়া আপোনালোকে কি ডকুমেণ্ট জমা কৰিব লাগিব আৰু ডকুমেণ্ট ক'ত জমা কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ জানি লওক। যিটো আপোনাৰ গাঁৱৰ BLO আছে তাত কিন্তু আপোনালোকৰ সকলো ডকুমেণ্ট জমা কৰিব লাগিব। যিহেতু 22 তাৰিখ লাষ্ট ডেট হয়, সেইকাৰণে আপোনালোকে আজিয়ে নতুন ভোটাৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ ভোটাৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছে নে হোৱা নাই। যদি আপোনালোকৰ নামটো ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হোৱা নাই তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ BLOৰ ওচৰত যে অতি সোনকালে যোগাযোগ কৰক আৰু আপোনাৰ গাঁৱৰ BLO আপোনালোকৰ কি ডকুমেণ্ট বিচাৰে আপোনালোকে তাত সকলো ডকুমেণ্ট জমা কৰক। যিহেতু 22 তাৰিখ লাষ্ট ডেট দিয়া হৈছে সেইকাৰণে কিন্তু বেছি সময় নাই। সেইকাৰণে যদি আপোনালোকৰ লিষ্টত নাম অহা নাই আপোনালোকে আজিয়ে আপোনাৰ গাঁৱৰ BLOৰ ওচৰত যাই সকলো ডকুমেণ্ট অন্তৰ্ভুক্ত কৰক, নহ'লে কিন্তু আপোনালোকে ডিভোটাৰ হৈ যাব। সেইকাৰণে আজিৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে ভোটাৰ লিষ্টত। আপোনালোকে আজি লিষ্টটো চেক কৰক যে নামটো অন্তৰ্ভুক্ত হৈছে নে হোৱা নাই, আৰু যদি হোৱা নাই অতি সোনকালে ডকুমেণ্ট জমা কৰক।